হয় বাক্সাত মই বহুত দিনৰ পৰা পিছত আহিছিলোঁ। সিদিনাখন শালবাৰীত আহিছিলোঁ যোগ দিৱসত, কিন্তু জালাহত বহুত দিনৰ মূৰত আহিছোঁ। মুছলপুৰৰ পৰা জালাহলৈ সমগ্ৰ ৰাস্তাতে জনসাধাৰণৰ যিটো মৰম, যিটো সঁহাৰি, আৰু আজিৰ সভাটো যি ধৰণে আমাৰ কাৰ্যকৰ্তাসকলৰ সঁহাৰি, তাৰ পৰা এটা কথা স্পষ্ট যে BTC নিৰ্বাচনত বিজেপি দলে খুব ভাল ফলাফল দেখুৱাব পাৰিব। মোৰ 3খন জিলাত সভা হৈ গ'ল, ওদালগুৰি, তামুলপুৰ, বাক্সা, আৰু 7 তাৰিখে কোকৰাঝাৰ আৰু 9 তাৰিখে চিৰাং। ইয়াৰ পিছত 25 তাৰিখৰ পৰা মই প্ৰতিটো পৰিষদীয় সমষ্টিলৈকে যাম। প্ৰথম জিলা ভিত্তিত হৈ গ'ল। 25 তাৰিখৰ পৰা মই চেষ্টা কৰিম যাতে 30টা বা 32টামান পৰিষদীয় সমষ্টিলৈ মই যাব পাৰোঁ। তাৰপিছত ইলেকশ্যন আহিলে য'ত য'ত প্ৰাৰ্থী থাকিব তাতো যাম। দল সংগঠনৰ সৈতে কেনেধৰণৰ আজি প্ৰায় 28টা দল সংগঠনে মোক সাক্ষাৎ কৰিছে। বিভিন্নজনৰ বিভিন্ন দাবী, মই গোটেইকেইখন স্মাৰক পত্ৰ লৈছোঁ, যিমানখিনি পাৰোঁ সমাধান কৰি দিম। আপোনাৰ যোৱাবাৰ 9খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলে বিজেপি, এইবাৰ কিমান আশাবাদী আপোনাৰ? চাওক, প্ৰথম কথা BTC ইলেকশ্যনৰ যিটো কোনে কেইটা ছিট পাব গন্তি কৰাৰ পৰিৱেশটো এতিয়াও অহা নাই, কিন্তু এটা জেনেৰেলি ক'ব পাৰি যে বিজেপিয়ে আগতকৈ ভাল ফলাফল কৰিব। কাৰণ যোৱাবাৰ যেতিয়া আমি ইলেকশ্যন উঠিছিলোঁ, আমাৰ দলৰ মাজতেই দুটা সিদ্ধান্ত আছিল, উঠিম নে নুঠিম। ৰঞ্জিত দাস ডাঙৰীয়া সভাপতি আছিল, তেওঁ এটা বলিষ্ঠ সিদ্ধান্ত ল'লে আমি উঠিম। শেষ মুহূৰ্তত আমি জঁপিয়ালোঁ। ক'ভিডৰ পৰিৱেশো আছিল, গতিকে বিভিন্ন স্থানত যি ধৰণে অহা যোৱা কৰিব লাগিছিল কৰিব পৰা নাছিলোঁ। তথাপিতো আমি 9টা ছিটত আমি জিকিছিলোঁ। কিন্তু এইবাৰ আপোনালোকে নিজেও জানে যে বাক্সাত বিজেপিয়ে যোৱাবাৰ এটাত জিকিছিলে। এইবাৰ যে অলপ হ'লেও বাঢ়িব সেইটোতো আপোনালোকেও বুজি পাইছে। গতিকে মই ভাবোঁ ডেফিনেটলি ৰিজাল্ট ভাল হ'ব, কিন্তু কিমান ভাল হ'ব সেইটো সময়ে ক'ব পাৰিব। এটা বিশেষ প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপুনি পৰৱৰ্তী সাক্ষাৎকাৰত কৰে পূৰ্বে যে UPPL BPFক সমানে গুৰুত্ব দিয়া হ'ব, কিন্তু 2020 চনত হাগ্ৰামা মহিলাৰীক দুৰ্নীতিৰ বাবে জেল পঠাব বুলি কোৱা হৈছিল। মই এটা কথা কওঁ যে UPPL আৰু BPFক মই ৰাজনৈতিক দল হিচাপে নাচাওঁ। মই তেওঁলোকক বড়ো সমাজৰ এটা প্ৰতিনিধি ৰূপে চাওঁ, আৰু সেইকাৰণে যদিও BTCত বিজেপি দল জিকিলেও আমিতো সকলো জাতি উপজাতিক লগত লৈয়ে চলিব লাগিব। সেইকাৰণে আজি অসমৰ পৰিৱেশ সলনি হৈছে। প্ৰমোদ বড়োৱে সুন্দৰভাৱে 5টা বছৰ পৰিচালনা কৰিছে, আৰু এই 5টা বছৰত হাগ্ৰামা মহিলাৰীয়েও বিজেপিক কেতিয়াও বিৰোধিতা কৰা নাই। গতিকে মোৰ কথা এইটোৱে যে আমি কাৰোবাক সমালোচনা কৰি কিয় ইলেকশ্যনটো উঠোঁ। আমি যদি ৰাইজক ক'ব পাৰোঁ যে আপোনাক আমি দলংখন দিম, ৰাস্তাটো দিম, অৰুণোদয় দিম, আমি যদি পজিটিভ কথা কৈ ইলেকশ্যন খেলিব পাৰোঁ, তেতিয়াহ'লে আমি নিগেটিভ কথা কোৱাৰ প্ৰয়োজনীয়তা কি আছে? কাৰণ আমি যদি ইয়াত এটা নিগেটিভ কথা কৈ যাওঁ, আমি যোৱাৰ পিছত গধূলি সাধাৰণ ৰাইজৰ লগত পৰিৱেশটো বেয়াওতো হ'ব পাৰে। গতিকে বিজেপিয়ে খুব গুৰুত্ব সহকাৰে এটা ৰাজনৈতিক দল, সৰ্বভাৰতীয় ৰাজনৈতিক দল, দেশৰ বৃহৎ ৰাজনৈতিক দল, আমি দায়িত্ব সহকাৰে নিৰ্বাচন খেলিম। যাতে মই এনেকুৱা এটা ভাষণ দিব নালাগে যিটো ভাষণে অলপ পিছতে গাঁৱত খেলি মেলি লগাই দিয়ে। হাগ্ৰামা মহিলাৰীক মই আপোনাক ক'লো নাই, আপুনি যিটো প্ৰশ্নৰ উত্তৰ সুধিছে, যদি মই 5 বছৰ পুৰণা কথা এটা এতিয়া মই ইয়াত কওঁ আৰু তাৰ ফলত 2খন কাজিয়া লাগে, সেইটোতো আপোনালোকেও বিচৰা নাই। গতিকে আমাক BTCত শান্তিটো প্ৰয়োজন। শান্তিৰ কাৰণে মই যদি কিবা এটা কথা নক'লে শান্তি আহে, তেতিয়া মই নোকোৱাকৈ থকা ভাল। গৌৰৱ গগৈ আজি কৈছে যে 26 নিৰ্বাচন হ'ব, সেই নিৰ্বাচন তেওঁলোকৰ কাৰণে ফাইনেল নহয়, ছেমি ফাইনেল হ'ব। তেওঁলোকে কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল খেলি থাকিব, আৰু ফাইনেললৈকে তেওঁলোক আহিবই নোৱাৰে। BTCততো আপোনালোকে সাংবাদিকতা কৰি আছে, ইয়াতে কংগ্ৰেছ ক'ত আছে? কোৱাৰ্টাৰ ফাইনেলতো নাই। যেনেকৈ কাৰ্বি আলঙত গ'লে আপোনালোকে গম পাব তেওঁলোক কোৱাৰ্টাৰ ফাইনেলতো নাই। 2 দিন পিছত তেওঁলোকে ক'ব আমি 31ৰ কাৰণেহে লাগি আছোঁ, 26টো আমি আশা কৰা নাই। গতিকে এইসকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথা গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই
নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহ'লেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি ৰাইজৰ এনে উৎসাহ দেখি কি অনুভৱ কৰিছে ভাল নিৰ্বাচন? হ'ব। কি অনুভৱ কৰিছোঁ ৰাতি আপোনালোকে কি লিখিব এইটো গৈহে চাম মই। সেইটো কাৰণেতো দৰমহা পায় আপোনালোক, সেইটো কাৰণেতো মই দৰমহা নাপাওঁ। ছাৰ মানে দ্বিতীয় নিৰ্বাচনত মানে মহিলা পাৰ্টীক অগ্ৰাধিকাৰ দিবনে? আমাৰ BTCত বা নৰ্মেলি বিজেপিয়ে সদায় চেষ্টা কৰে যে মহিলা প্ৰাৰ্থী অগ্ৰাধিকাৰ পাব লাগে, কিন্তু আমি অগ্ৰাধিকাৰ দিলেতো নহ'ব, ৰাইজে অগ্ৰাধিকাৰ দিব লাগিব। গতিকে ৰাইজে কাক আগবঢ়াই দিয়ে, আমাৰতো কোনো আগৰ পৰা কেণ্ডিডেটৰ লিষ্ট নাই। ৰাইজে কথা পাতিব, এতিয়াও দিলীপ শইকীয়াই কথা পাতি আছে, গতিকে ৰাইজেহে কেণ্ডিডেটৰ নামটো দিব। কেবিনেটৰ মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়াই 160 বিঘা মাটি ক্ৰয় চাওক, এটা কথা হয় কি যে আমাৰ কি সম্পত্তি আছে বা নাই, ইলেকশ্যনত আমি এফিডেভিটত ৰাইজক জনাই দিওঁ। যদি ৰাইজে ভাবে যে এই সম্পত্তি আমি অনৈতিকভাৱে সংগ্ৰহ কৰিছোঁ, ৰাইজে লিষ্টখন চাই ইনকাম টেক্সতো কমপ্লেইন দিব পাৰিব, হাইকোৰ্টতো PIL কৰিব পাৰিব, CBIতো দিব পাৰিব বা মোকো কমপ্লেইন দিব পাৰিব। এতিয়া এনেকুৱা এটা হ'ব নালাগে যে আমিয়েই নিজে আদালত হৈছোঁ। যদি অখিল গগৈ ডাঙৰীয়াই ভাবে যে আমাৰ কোনোবা মন্ত্ৰীয়ে দুৰ্নীতি কৰি এই সম্পত্তি লৈছে, তেওঁতো কোৰ্টত যাব লাগে। 2009তে মোৰ বিৰুদ্ধে কিমান কথা কৈছিল, তেওঁতো আদালতত যাব নোৱাৰিলে। গতিকে এই কথা